সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মোৰ ছাত্ৰ ছাত্ৰীসকল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামৰ কাৰণে তোমালোকৰ পলিটিকেল ছায়েন্সৰ এক্সাম আছে যিহেতু 12 মাৰ্চ তাৰিখে। তো পলিটিকেল ছায়েন্সৰ গোটেই কুৱেশ্যন পেপাৰখন এইটো ভিডিঅ'ৰ মাধ্যমেৰে লৈ আহিছোঁ। তোমালোকে গোটেই কুৱেশ্যন পেপাৰখন ভালদৰে লিখি লোৱা বা চাই লোৱা। তোমালোকে এইখন ভালদৰে পঢ়ি গ'লে লেটাৰ মাৰ্কটো তোমালোকৰ ইজিলি আহি যাব। গতিকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট নলেজেবল ভিডিঅ'সমূহ তোমালোকৰ ওচৰত পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। তো এতিয়া ব'লা আমি ভিডিঅ'টো আৰম্ভ। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে প্ৰথমটো কুৱেশ্যন চাবা। প্ৰথমতে পাৰ্ট বি আলোচনা কৰিছোঁ। তোমালোকৰ যিহেতু পলিটিকেল ছায়েন্সৰ পাৰ্ট বিকে আহিব, তো প্ৰথমতে তোমালোকক পাৰ্ট বিটো আলোচনা কৰিছোঁ, তাৰপিছতে পাৰ্ট এটো তোমালোকে আলোচনা কৰিম। প্ৰথমতে 15 নম্বৰ কুৱেশ্যনটো চাবা। তলত দিয়াবোৰ নিৰ্দেশ অনুযায়ী উত্তৰ লিখা। অৰ্থাৎ তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন 6টা থাকিব। এই 6টাৰ ভিতৰত তোমালোকে কুৱেশ্যন এটা কৰিব লাগিব। এই আছে স্বাধীনতা মানৱ জাতিৰ মৌলিক অধিকাৰ বুলি কোনে প্ৰথমতে যুক্তি দৰ্শাইছিল। আৰু তোমালোকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলেও চাই ল'ব পাৰিবা। ঠিক আছে, ইংলিছ মিডিয়ামতো ইয়াত আছে। যিহেতু ইংলিছসকলে বহুতে কমেণ্ট কৰি থাকে ইংলিছ মিডিয়াম লাগে, সেইকাৰণে মই ইংলিছ মিডিয়ামটো লৈ আহিবলৈ চেষ্টা কৰিছোঁ। তাৰপৰা 2 নম্বৰ কুৱেশ্যনটো আহিলে দি ৰিপাব্লিক নামৰ গ্ৰন্থখনৰ লেখক কোন। তোমালোকে ঠিক আছে সেইটো কুৱেশ্যন লিখিবা। তাৰপিছত চি নম্বৰটো চাবা, নেলছন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি। ডি আছে আধুনিক উদাৰবাদৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। ঠিক আছে, উদাৰতাবাদৰ। তাৰপিছতে সেউজ শান্তি মানে কি। UNDP সম্পূৰ্ণ ৰূপটো লিখা। তোমালোকে এই গোটেই 1 নম্বৰীয়া কুৱেশ্যনটো চাই লোৱা, 6টা আছে। মই তোমালোকে মুখে এটা কাৰণে কৈ দিছোঁ, কুৱেশ্যন পেপাৰত ইমান ফটোটো ক্লিয়াৰ নাহে, সেইকাৰণে মই মুখেৰে কৈ দিছোঁ। তোমালোকে যিমান পাৰা কোৱালিটিটো বঢ়াই ল'বা। কোৱালিটিটো যিহেতু তোমালোকে 360 480 পিট চাবা, তেতিয়া তোমালোকে কোৱালিটিটো ভাল পাবা। তথাপিতো মই তোমালোকক কৈ দিছোঁ মুখেৰে যাতে তোমালোকে বুজি পোৱা। তাৰ সীমাবদ্ধতাৰ 2টা উৎস উল্লেখ কৰা। এয়া 2 নম্বৰ আহিব পৰীক্ষাত। ভাৰতীয় নাগৰিকত্বৰ ৰক্ষা 2টা উপায় উল্লেখ কৰা। জাতি মানে কি, জাতীয়তাবাদৰ 2টা সীমাবদ্ধতা উল্লেখ কৰা। শান্তি প্ৰতিষ্ঠাৰ 2টা পদ্ধতি উল্লেখ কৰা। 20 নম্বৰ কুৱেশ্যনটোলৈকে এই প্ৰথম পেজটোত আছে। গোটেইকেইটা কুৱেশ্যন তোমালোকে লিখি ল'বা। প্ৰথমতে তোমালোকে এটা কাম কৰিবা, যদি তোমালোকে থাকি গৈছে ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'বা। তাৰপাছতে 21 নম্বৰ কুৱেশ্যনটো আহিলে পৰিৱেশবাদ কি, 2 নম্বৰ আহিব। তাৰপিছতে 22 নম্বৰ আছে ৰাজনীতি যিকোনো এখন সমাজৰ এক গুৰুত্বপূৰ্ণ আৰু অপৰিহাৰ্য অংগ আলোচনা কৰা। 4 নম্বৰ, এটা লং কুৱেশ্যন। জন ৰাইলজৰ ন্যায় তত্ত্বটোৰ ওপৰত টোকা লিখা। এইটো তোমালোকে 4 নম্বৰ আহিব পৰীক্ষা। তাৰপিছতে বিশ্ব নাগৰিকত্ব বিষয়ে আলোচনা কৰা। ভাৰতীয় আৰ্হি ধৰ্মনিৰপেক্ষতাবাদৰ বিষয়ে এটি টোকা লিখা। 26 নম্বৰ কুৱেশ্যনটো মন কৰিবা। প্ৰচলিত বিকাশৰ আৰ্হিয়ে পাৰিপাৰ্শ্বিকতালৈ অনা ক্ষতিৰ বিষয়ে আলোচনা কৰা। ঠিক আছে। তাৰপিছত 27 নম্বৰটো আছে যিকোনো 2টা লিখা। মানে তোমালোকৰ কুৱেশ্যনখিনি ধেৰ দিয়া আছে, কিন্তু তাৰ ভিতৰত তোমালোকে 2টা লিখিব লাগিব। ঠিক আছে, যোনটো পাৰা তোমালোকে লিখিবা। এইকেইটা কুৱেশ্যন কৈ নিদিওঁ, এইকেইটা কুৱেশ্যন ক্লিয়াৰকৈ দেখিবলৈ পোৱা গৈছে। ঠিক আছে, কোৱালিটিটো বঢ়াই ল'বা তোমালোকৰ সুবিধাৰ্থে। ABCD লৈকে তোমালোকে কুৱেশ্যনকেইটা চাই ল'বা। তাৰপাছতে নেক্সট আহিলে পাৰ্ট এ। পাৰ্ট এইকেইটা তোমালোকে মুখেৰে ক'ব লাগিব, কাৰণ পাৰ্ট এ যিকেইটা আছে কুৱেশ্যন সেইকেইটা তোমালোকৰ অলপ ক্লিয়াৰ নাই অহা ফটোটো, সেইকাৰণে মই তোমালোকক মুখেৰে কৈ দিম। প্ৰথমটো কুৱেশ্যন আছে যে ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিলে। এইটো জনাটো অতিকৈ গুৰুত্বপূৰ্ণ। কালি মই যিহেতু তোমালোকক এইটো কুৱেশ্যনৰ উত্তৰটো তোমালোকক দিয়ে দিছিলোঁ আৰু কুৱেশ্যনটো তোমালোকক দি দিছোঁ, কমন আহিছে। ঠিক আছে। 2 নম্বৰ আহিলে ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ, সত্য নে অসত্য লিখিব লাগিব। তাৰপিছতে NOTAৰ সম্পূৰ্ণ ৰূপটো লিখা। কেতিয়া গুৱাহাটী পৌৰ নিগম স্থাপন কৰা হৈছিল। তাৰপিছত চাবা তোমালোকে ৰাজ্যসভাত কিমানজন সদস্য মনোনীত কৰা হয়। তাৰপিছত আছে খচৰা কমিটিৰ 2জন সদস্যৰ নাম লিখা। সাৰ্বজনীন প্ৰাপ্তবয়সস্থ ভোটাধিকাৰ কি। ৰাজ্যিক বিত্তীয় আয়োগ কি। সমৰতি সূচীৰ 2টা বিষয় উল্লেখ কৰা। ভাৰতীয় ভোটাৰ 2টা অৰ্হতা লিখা। 7 নম্বৰ আছে স্থানীয় চৰকাৰৰ 2টা বৈশিষ্ট্য লিখা। 2 নম্বৰ আহিব পৰীক্ষা। তাৰপিছত আছে ভাৰতীয় যুক্তৰাষ্ট্ৰৰ 3টা যুক্তৰাষ্ট্ৰীয় আৰু এটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা। তাৰপাছত আছে ভাৰতীয় নিৰ্বাচনী আয়োগৰ 4টা কাৰ্য উল্লেখ কৰা। ইংলিছ মিডিয়ামৰ হ'লে চাই ল'বা ভালদৰে। 73তম সংবিধান সংশোধনী আৰু ইয়াৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা। 4 নম্বৰ কুৱেশ্যন। সংসদে কেনেকৈ কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰে। ঠিক আছে। তাৰপিছতে FPTP আৰু PR নিৰ্বাচনী ব্যৱহাৰৰ মাজত তুলনা কৰা। তাৰপিছত আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাৰ বিষয়ে আলোচনা কৰা। ঠিক আছে, এইটো পেজৰ এইকেইটা কুৱেশ্যন তোমালোকে চাবা। মই মুখেৰে কৈ দিয়া কাৰণটো তোমালোকে ইতিমধ্যে গম পাইছাই। তোমালোকে আখৰখিনি ধৰিব নোৱাৰিব পৰা, সেইকাৰণে মই মুখেৰে কৈ দিছোঁ। কিন্তু ইংলিছৰ আখৰখিনি ক্লিয়াৰ আছে, ইংলিছৰ আখৰখিনি ধৰিব পাৰিবা। অসমীয়া আখৰখিনি ক্লিয়াৰ নাই, সেইকাৰণে মই কৈ দিছোঁ। ইংলিছৰখিনি ধুনীয়াকৈ চাই লিখিব পাৰিবা। তাৰপাছত আহিলে ভাৰত প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। 6 নম্বৰ কুৱেশ্যন এইকেইটা তোমালোকে ভালদৰে চাই ল'বা। ভাৰত উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে ব্যাখ্যা কৰা।
বা তোমালোকৰ কুৱেশ্যনটো আহিব ভাৰত সংবিধানৰ মৌলিক অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰা 6 নম্বৰীয়া কুৱেশ্যন ঠিক আছে কুৱেশ্যন পেপাৰখন শেষ তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা এই কুৱেশ্যন পেপাৰখন মই তাত চেণ্ড কৰি দিম তোমালোকে গোটেই সেই কুৱেশ্যন পেপাৰখন ডাইৰেক্ট তোমালোকে তাৰ পৰা লিখি ল'ব পাৰিবা নহ'লে তোমালোকে ভিডিঅ'টোৰ পৰা চাই লিখিব পাৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব যাতে তাত আমি লেটেষ্ট ভিডিঅ'সমূহ দিয়াৰ লগে লগে তোমালোকৰ ওচৰত পাই যায় আৰু মই তাত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ পাৰ্চনেলি তোমালোকক দিওঁ গতিকে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা আৰু এই নতুনকৈ চেনেলটো আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা ছাবস্ক্ৰাইব কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ তোমালোকৰ নিজৰ কাৰণেই কৈছোঁ যিহেতু তোমালোকৰ কাৰণে মই ভিডিঅ' বনাই থাকোঁ আৰু তোমালোকক বহুতো আগলৈ আগবঢ়াই দিম আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ